নমস্কাৰ কাৰেণ্ট ট্ৰেইনাৰ চামলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই আকাশ মিতা এই মুহূৰ্তত লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ উৎকট গৰমৰ বাবে হলনি বিদ্যালয় সময়সূচী দৰং জিলাতো হলনি কৰা হল বিদ্যালয় সময়সূচী ২৭ মেৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নিৰ্দেশনা দৰং জিলাৰ অধীনত শিক্ষা বিভাগৰ সকলো প্ৰাথমিক বিদ্যালয়লৈ এই নিৰ্দেশনা প্ৰাথমিক বিদ্যালয়ৰ পাঠদান পুৱা ৭:৩০ বজাৰ পৰা ১১:৩০ বজালৈ আৰম্ভ হ'ব উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানসমূহ ৭:৩০ বজাৰ পৰা ১২ বজালৈ হ'ব আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান পুৱা ৭:৩০ বজাৰ পৰা ১২:৩০ বজালৈ এই সন্দৰ্ভত জনাই যাম বিতং তথ্য উৎকট গৰমৰ বাবে হলনি বিদ্যালয় সময়সূচী দৰং জিলাতো হলনি কৰা হল বিদ্যালয় সময়সূচী ২৭ মেৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নিৰ্দেশনা দৰং জিলাৰ অধীনত শিক্ষা বিভাগৰ সকলো প্ৰাথমিক বিদ্যালয়লৈ এই নিৰ্দেশনা প্ৰাথমিক বিদ্যালয়ৰ পাঠদান পুৱা ৭:৩০ বজাৰ পৰা ১১:৩০ বজালৈ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান ৭:৩০ বজাৰ পৰা ১২ বজালৈ আৰু আনহাতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান পুৱা ৭:৩০ বজাৰ পৰা ১২:৩০ বজালৈ আৰু আমি জনাই গৈছো যেহেতু বিগত কিছুদিন ধৰি ৰাজ্যখনৰ প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ চলি আছে প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ ৰাজ্যক আৰু শনিবাৰে গুৱাহাটী মহানগৰীৰ তাপমাত্ৰা 40 ডিগ্ৰী সেলসিয়াছ অতিক্ৰম কৰিছে আৰু ৰাজ্যজুৰি যেহেতু প্ৰচণ্ড গৰম আৰু প্ৰচণ্ড গৰমৰ বাবে আসলতে শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীসকলে পাঠ গ্ৰহণ কৰাত বিঘন অসুবিধাৰ সন্মুখীন হৈছে আৰু সেই হেতুকে এনে পৰিস্থিতিৰ মাজতে আসলতে দৰং জিলা শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে জিলাখনৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ কিছু সময়সূচী সলনি কৰিছে আৰু সম্প্ৰতি চলি থকা প্ৰচণ্ড যি গৰম পৰিছে আৰু প্ৰচণ্ড গৰমৰ বাবে আসলতে দৰং জিলাৰ শিক্ষা বিভাগৰ চৰকাৰী বা বেচৰকাৰী সকলো শিক্ষানুষ্ঠানৰ পাঠদানৰ সময়সূচী হাল সলনি কৰিছে প্ৰাথমিক বিদ্যালয়ৰ পাঠদানসমূহ পুৱা ৭:৩০ বজাৰ পৰা ১১:৩০ বজালৈ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহ পুৱা ৭:৩০ বজাৰ পৰা ১২ বজালৈ আৰু আনহাতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানসমূহ পুৱা ৭:৩০ বজাৰ পৰা ১২:৩০ বজালৈ হ'ব আৰু দৰং জিলাৰ অধীনত শিক্ষা বিভাগৰ সকলো প্ৰাথমিক বিদ্যালয়লৈ এই নিৰ্দেশনা জাৰি কৰিছে আৰু ২৭ মেৰ পৰা এই কাৰ্যকৰী আসলতে হ'ব বুলি জনাইছে জিলা সৰ্বশিক্ষা মিছন সমন্বয়ক স্বাক্ষৰিত এই আদেশ অহা ২৭ মেৰ পৰা কাৰ্যকৰী হ'ব বুলি উল্লেখ কৰিছে আৰু পুনৰবাৰ জনাইছো যেহেতু ৰাজ্যৰ ভিন্ন প্ৰান্তত উৎকট গৰম আৰু উৎকট গৰমে এতিয়া ৰাজ্যবাসীক দহিছে আৰু উৎকট গৰমৰ বাবে আসলতে বহু বিদ্যালয়ৰ আসলতে সময়সূচী সলনি কৰিছে পাঠদানৰ সময়সূচী সলনি কৰিছে আৰু দৰং জিলাতো বৰ্তমান বিদ্যালয়ৰ সময়সূচী সলনি কৰা দেখা গৈছে ২৭ মেৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হ'ব কাৰ্যকৰী কৰা হ'ব আৰু দৰং জিলাৰ অধীনত শিক্ষা বিভাগৰ সকলো প্ৰাথমিক বিদ্যালয়লৈ এই নিৰ্দেশনা জাৰি কৰিছে প্ৰাথমিক বিদ্যালয়ৰ পাঠদানসমূহ পুৱা ৭:৩০ বজাৰ পৰা ১১:৩০ বজালৈ হ'ব আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানসমূহ ৭:৩০ বজাৰ পৰা ১২ বজালৈ হ'ব আৰু আনহাতে উচ্চ আৰু উচ্চতৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানসমূহ পুৱা ৭:৩০ বজাৰ পৰা ১২:৩০ বজালৈ অনুষ্ঠিত হ'ব যেহেতু বিগত কিছুদিন ধৰি ৰাজ্যখনৰ প্ৰচণ্ড গৰম ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড গৰমে দহিছে আৰু দেখিবলৈ পোৱা গৈছে বিভিন্ন বহু স্কুলত বহু বিদ্যালয়ত আসলতে গৰমৰ বাবে প্ৰচণ্ড গৰমৰ বাবে ছাত্ৰ-ছাত্ৰীসকল ঢলি পৰিছে বা বহু লোকে মৃত্যুমুখত পৰিছে সেই হেতুকে আসলতে এই প্ৰচণ্ড গৰমৰ বাবে বৰ্তমান দৰং জিলা শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে জিলাখনৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ কিছু সময়সূচী সলনি কৰিছে আৰু শিক্ষা বিভাগে দৰং জিলাৰ অধীনত যি শিক্ষা বিভাগৰ সকলো প্ৰাথমিক বিদ্যালয়লৈ এই নিৰ্দেশনা জাৰি কৰিছে কেৱল চৰকাৰী বুলি নহয় চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠানৰ পাঠদানৰ সময়সূচী হাল সলনি কৰিছে আৰু পুনৰবাৰ জনাইছো যেহেতু প্ৰাথমিক বিদ্যালয়ৰ পাঠদানসমূহ পুৱা ৭:৩০ বজাৰ পৰা ১১:৩০ বজালৈ হ'ব আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান ৭:৩০ বজাৰ পৰা ১২ বজালৈ আৰু লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানসমূহ পুৱা ৭:৩০ বজাৰ পৰা ১২:৩০ বজালৈ অনুষ্ঠিত হ'ব আৰু ২৭ মেৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশনা